গুড ইভিনিং এভৰিৱান। যিহেতু মই ইয়াৰ আগত তোমালোকৰ দশমমান শ্ৰেণীৰ ইংৰাজী পাঠ্যক্ৰমৰ প্ৰথম পাঠ এ লেটাৰ টু গড পাঠটো মই অসমীয়া অনুবাদ কৰি দিছিলোঁ। আৰু যিহেতু আমি ইয়াত কেইটামান চাবলগীয়া প্ৰশ্ন আছে, যিটো টেক্সচুৱেল কুৱেশ্যন হওক বা এডিশ্যনেল কুৱেশ্যন হওক, আমি সেই কুৱেশ্যনখিনি এতিয়া আমি চাওঁচোন আহা, লাহে লাহে আমি আলোচনা কৰোঁ। যিটো মই অসমীয়াত ভঙাই যাবলৈ চেষ্টা কৰিম আৰু হয়তো তোমালোকে অলপ উপকৃত হ'বা বুলি ভাবোঁ। প্ৰথম কুৱেশ্যনটো আছে, হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চোৱে কি আশা কৰিছিল? যিটো কুৱেশ্যনটো চোৱা, যিটো কিছুমান একেবাৰে যিখিনি অকণমানো এই টেন্সৰ সম্পৰ্কে অকণমান, যিহেতু কুৱেশ্যন লিখোঁতে তোমালোকৰ আনচাৰ লিখোঁতে অকণমান যদি কনফিউজ হোৱা লিখীয়া লাগে, সেইসকলক মই কৈছোঁ যে কুৱেশ্যনটো আছে আপোনাৰ পাষ্ট টেন্সত, ডিড আছে নহয় জানো? সেইকাৰণে আমি কি লিখিছোঁ, লেঞ্চো হোপড ফৰ এ গুড ৰেইন এজ ইট ৱাজ মাছ নিডেড ফৰ এ গুড হাৰ্ভেষ্ট। লেঞ্চোৱে কি বিচাৰি আছিল? এজাক বৰষুণ বিচাৰি আছিল, পাতলীয়া ভাল বৰষুণ, যি নেকি কি হ'ব, খেতিপথাৰ দ্বাৰা শস্য নদন বদন কৰিব বা খেতিপথাৰ ভাল হ'ব, সেইকাৰণে এজাক বৰষুণ বিচাৰি আছিল। নেক্সটটো আছে, হোৱাই ডিড লেঞ্চো চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ? লেঞ্চোৱে কিয় সেই বৰষুণৰ টোপালবোৰক নতুন কইনছ বা পইচাৰ মুদ্ৰাৰ লগত তুলনা কৰিছিল? যিহেতু চোৱা, আমি টেন্সটো চাব লাগিব। পৰাপক্ষত তোমালোকে টেন্সটো মিলাই আনচাৰটো লিখিবা, আৰু পৰাপক্ষত নহয়, লিখিবই লাগিব, যিমান পাৰা সিমান লিখিবা। যিহেতু কিছুমান ক্ষেত্ৰত আমি পাৰোঁ, মই সেইখিনি ক'ম। কেতিয়াবা আমি পাষ্ট টেন্সত দিয়া থাকিলে আমি প্ৰেজেণ্ট টেন্সত লিখিব পাৰোঁ, সেইটো মই পিছত ক'ম। কিন্তু এনেকুৱা যিবোৰ কুৱেশ্যন হয়, পৰাপক্ষত যিটো টেন্স দিয়া থাকে এপ্ৰপ্ৰিয়েট টেন্সটো তোমালোকে পাৰিলে মিলাই লিখিবলৈ চেষ্টা কৰিবা। ইয়াত দিছে, হোৱাই ডিড লেঞ্চো চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ? যিহেতু বৰষুণৰ টোপালবোৰ কিয় নিউ কইনছ বা নতুন মুদ্ৰা বুলি কৈছিল? লেঞ্চো কম্পেয়াৰ তুলনা কৰিছিল দ্য ৰেইনড্ৰপছ বৰষুণৰ টোপালবোৰক উইথ নিউ কইনছ নতুন মুদ্ৰাৰ লগত। কাৰণ কি দিছে? দে ৱেৰ প্ৰমিজিং হিম এ গুড হাৰ্ভেষ্ট ৰিজাল্টিং ইন মোৰ প্ৰস্পেৰিটি। আৰু যিবোৰে কি কৈছে, সেইবোৰে হয়তো কি হয়, বৰষুণৰ পানী যেতিয়া খেতিপথাৰত পৰিব, খেতি অত্যাধিক ভাল হ'ব, যিটোৱে কি হ'ব, যে যিটোৱে অধিক শস্যৰ উৎপাদন হোৱাৰ এটা কি কৰিব, যে ইংগিত দিব বা ইংগিত দিছে। সেইকাৰণে কি কৰিছে, বৰষুণৰ টোপালবোৰক কি বুলি কৰিছে, নতুন পইচাৰ মুদ্ৰাৰ লগত, নতুন মুদ্ৰাৰ লগত তুলনা কৰিছে। 3 নম্বৰ কুৱেশ্যনটো আমি যদি চাওঁ, হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেঞ্চোজ ফিল্ড? বৰষুণ যিহেতু প্ৰথমতে আমি আলোচনা কৰোঁতে পাইছোঁ, প্ৰথমতে পাতলীয়া বৰষুণ দিছিল, তাৰপিছত বৰষুণজাক পৰিৱৰ্তন হৈছিল। ইয়াত কেনেকৈ পৰিৱৰ্তন হৈছিল সেইটো সুধিছে। হোৱাট হেপেন টু লেঞ্চোজ ফিল্ড? আৰু লেঞ্চোৰ খেতিপথাৰ কি হৈছিল? দ্য ৰেইন চেঞ্জ ইন টু হেলষ্ট্ৰম এজ এ ষ্ট্ৰং উইণ্ড বিগেন টু ব্ল' এণ্ড হিউজ হেইলষ্ট্ৰমছ বিগেন টু ফল এলং উইথ দ্য ৰেইন। যিহেতু বৰষুণজাক কি হৈছিল, যে শিল বৰষুণলৈ পৰিণত হৈছিল, একদম প্ৰচণ্ড বতাহ বলিবলৈ ধৰিছিল, ঠিক আছে, আৰু লগতে কি হৈছে, শিল বৰষুণ ডাঙৰকৈ পৰিবলৈ আৰম্ভ কৰিছিল। সেইটো হৈছে প্ৰথম ডোখৰৰ উত্তৰ, হাউ ডিড ৰেইন চেঞ্জ। তাৰ পিছৰ ডোখৰৰ উত্তৰ হ'ব, অল দ্য ক্ৰপছ ইন দ্য লেঞ্চোজ ফিল্ড গট ডেষ্ট্ৰইড বিকজ অফ দ্য ৱেডাৰ কণ্ডিশ্যন। আৰু বতৰৰ সেই পৰিৱৰ্তনৰ ফলত যিহেতু প্ৰথমতে পাতলীয়া বৰষুণ আছিল, তাৰপিছত কি হৈছিল, বৰষুণ ডাঙৰ হৈছিল, শিল বৰষুণ, ডাঙৰ বতাহ ধুমুহা অহা আৰম্ভ কৰিছিল, আৰু তাৰ ফলত কি হৈছিল, লেঞ্চোৰ খেতিপথাৰ দ্বাৰা সমূলি নষ্ট হৈ গৈছিল। 4 নম্বৰ কুৱেশ্যন, হোৱাট ৱেৰ লেঞ্চোজ ফিলিং ৱেন দ্য হেইল ষ্টপড? যেতিয়া বৰষুণ বা শিল বৰষুণ যেতিয়া কমি গৈছিল বা বন্ধ হৈছিল, তেতিয়া লেঞ্চোৱে কি আশা কৰিছিল? লেঞ্চো ৱাজ ফিল্ড উইথ গ্ৰীফ। লেঞ্চো দুখত ভাগি পৰিছিল বা তেওঁৰ অন্তৰখন দুখেৰে ভৰি পৰিছিল। আফটাৰ দ্য হেইল ষ্টপড, যিটো শিল বৰষুণ শেষ হোৱাৰ পিছত, এজ এভৰিথিং ৱাজ ৰুইন, কিয়নো সকলোবোৰ ধ্বংস হৈ গৈছিল, খেতিপথাৰ সকলোবোৰ ধ্বংস হৈ গৈছিল। এণ্ড দেৰ ৱাজ নাথিং ডেট হি কুড ফিড হিজ ফেমিলি উইথ, আৰু একোৱেই বাচা নাছিল যিটোৱে নেকি তেওঁ পৰিয়ালটো পোহপাল দিব পাৰিব। হি কুড চিক এ ব্লেক ফিউচাৰ ফৰ হিম এণ্ড হিজ ফেমিলি, তেওঁ যিহেতু তেওঁৰ পৰিয়ালটো আৰু তেওঁৰ ভৱিষ্যতটো কি দেখিছিল, অন্ধকাৰ দেখিছিল। 5 নম্বৰ কুৱেশ্যন, হু অৰ হোৱাট ডিড লেঞ্চো হেভ ফেইথ ইন, হোৱাট ডিড হি ডু? লেঞ্চোৰ কাৰ ওপৰত বিশ্বাস আছিল, ঠিক আছে, কাৰ ওপৰত বিশ্বাস আছিল বা কিহত বিশ্বাস আছিল, হোৱাট ডিড হি ডু, আৰু তেওঁ কি কৰিছিল? লেঞ্চো হেড ফাৰ্ম ফেইথ ইন গড। লেঞ্চোৰ যিহেতু ভগৱানৰ ওপৰত অধিক বিশ্বাস আছিল, হি বিলিভড, তেওঁ বিশ্বাস কৰিছিল, যে গড চি এভৰিথিং, ভগৱানে সকলো দেখি আছে, ইভেন হোৱাট ইজ ডিপ ইন ওৱান কনচাইজ, আৰু আনকি এজনে ভাবি থকা ভিতৰৰ কথাখিনিও তেওঁ হয়তো গম পায় কি ভাবি আছে। হেল্প এভৰি ওৱান ইন ওৱানছ প্ৰব্লেম, আৰু যিকোনো ব্যক্তিৰ সমস্যা হ'লে তেওঁ নিশ্চয় কি কৰিব, সহায় কৰিব। হি ৰোট এ লেটাৰ টু গড ডিমাণ্ডিং হিম 100 pesos টু শ্ব' হিজ
filled again. তেওঁ যেটো ভগৱানলৈ কি কৰিছিল যে 100 pesos বিচাৰি কি লিখিছিল এখন চিঠি লিখিছিল যিটোৰে কি কৰিব তেওঁ শস্য চপত সহায় কৰিব Who read the letter কোনে চিঠিখন পঢ়িছিল যেটো আমি পাইছো চিঠিখন কোনে পঢ়িছিল postmaster read the letter postmaster চিঠিখন পঢ়িছিল What did a postmaster do after reading a letter postmaster যেটো চিঠিখন পঢ়াৰ পিছত কি কৰিছিল The postmaster laughed when he read যেটা পঢ়িছিল তাৰ কি আছিল হাঁহিছিল Lencho's later but soon he became serious and was moved by the writer's faith in God. তেওঁ কিন্তু হঠাতে সিরিয়াস হৈ পৰিছিল গভীৰ হৈ পৰিছিল যেটো তেওঁ সেই বস্তুটো যেটো লেঞ্চৰ যেটো বিশ্বাস ভগৱানৰ ওপৰত যেটো বিশ্বাস সেই কথা তেওঁ অনুসূচনা কৰিছিল সেইকাৰণে হাঁহি থকাৰ পৰা তেওঁ তৎক্ষণাত গহীন হৈ গৈছিল he did not want to check Lencho's faith আৰু তেওঁ যে লেঞ্চৰ যেটো ভগৱানৰ ওপৰত অধিক বিশ্বাস হেতু ভাঙিব বিচৰা নাছিল so he decided সেইকাৰণে সিদ্ধান্ত লৈছিল to collect money and send it to Lencho on behalf of God আৰু ভগৱানৰ হৈ তেওঁ কি হৈছে যে যিখিনি এমপ্লয়ি আছে পোষ্ট অফিচৰ তেওঁলোকৰ পইচা সংগ্ৰহ কৰি লেঞ্চলৈ পঠোৱাৰ কি কৰিছিল সিদ্ধান্ত লৈছিল 8 নম্বৰ কোৱেশ্চন What made Lencho angry লেঞ্চো কিহে খং তুলিছিল মানে কিবা এটা কথা লেঞ্চত খং তুলিছিল নহয় আমি পাইছো হেতু কোৱেশ্চনটো সুধিছে কিহে খং তুলিছিল There were only 17 pesos in the envelope whereas Lencho had demanded 100 pesos যেটো লেঞ্চো কি কৰিছিল চিঠিখনত 100 pesos বিচাৰি কৈছিল ভগৱানৰ চিঠি লিখিছিল কিন্তু তাৰ বিনিময়ত কিমান পাইছিল মাত্ৰ 70 pesos পাইছিল The difference in the amount made him angry আৰু যেটো পইচাৰ যেটো পাৰ্থক্য আছিল তেওঁ বিচাৰিছিল 100 pesos পাইছিল মাত্ৰ 70 pesos হেতু কথা তেওঁ কি হৈছিল খঙাল কৰি তুলিছিল Next question 2 number why does the postmaster send money to Lencho why does he sign the letter God যেটো পোষ্টমাষ্টাৰে কিয় তেওঁলৈ লেঞ্চলৈ পইচা পঠাইছিল আৰু তেওঁ এনভেলপৰ ওপৰত কি লিখিছিল বা কিয় লিখিছিল why does he sign যে ভগৱান গড বুলি সাইন কৰি দিছিল কিয় কৰিছিল the postmaster sends why does আছে দে কাৰণ টেন্স লিখিছে মই টেন্সটো যে ফলো কৰিবলৈ কৈছো এই লিখোতে অকমান টেন্সটো গুৰুত্ব দিবা the postmaster sends money to Lencho in order to keep Lencho's faith in God alive and firm as he was completely moved by it Lenchoৰ যেটো ভগৱানৰ ওপৰত যেটো বিশ্বাস সেই বিশ্বাসটো নভাঙিবৰ কাৰণে কি হৈছিল পোষ্টমাষ্টাৰ লেঞ্চলৈ পইচা পঠাইছিল when postmaster read the letter of Lencho to God he becomes serious and does not want to check his faith and decided to answer the letter যেটো তেওঁ যেতিয়া চিঠিখন লেঞ্চলৈ পঠোৱা চিঠিখন যেতিয়া পোষ্টমাষ্টাৰে পঢ়িছিল তেওঁ যেটো টু দা গড বুলি ভগৱানৰ ওচৰত পাইছিল আৰু লেঞ্চৰ যেটো ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসটো তেওঁ ভাঙিব বিচৰা নাছিল আৰু কি কৰিছিল he gathers money with the help of his post office employees and friends on behalf of God as signs the letter God so the Lencho faith does not get second আৰু যেটো ভগৱানৰ ওপৰত থকা বিশ্বাসটো নাভাঙো বুলি তেওঁ পোষ্ট অফিচৰ বাকি কৰ্মচাৰীসকলৰ পৰা পইচা তুলি তেওঁ কি কৰিছিল তেওঁৰ নিজৰ দৰমহাৰ অলপ পৰিমাণৰ পইচা তাত মিলাই লেঞ্চলৈ পঠিয়াই দিছিল আৰু সেইকাৰণে ভগৱানৰ ওপৰত বিশ্বাসটো নাভাঙো বুলি তেওঁ গড বুলি শব্দটো তাত লেটাৰখনৰ ওপৰত চিঠিখনৰ ওপৰত লিখিছিল Did Lencho try to find out who had sent okay so did Lencho try to find out who had sent the money to him why or why not Lencho যেটো কোনে পইচা পঠাইছিল সেই কথাটো কোনো তেওঁ গুৰুত্ব দিছিল নে বা জানিব বিচাৰিছিল নে আৰু why যদি বিচৰা নাছিল কিয় Lencho did not try to find out who had sent the money to him because he never suspected the presence of God and had complete faith in God. যেটো তেওঁ ভগৱানৰ ওপৰত ইমানে বিশ্বাস আছিল তেওঁ কেতিয়াও ভবা নাছিল যে ভগৱানে তেওঁ কথাটো নামানিব সেইকাৰণে যে যেতিয়া পইচাটো পাইছিল তেওঁ এটো কেতিয়াও হোৱা নাছিল তেওঁ ভগৱানে দিছে বুলি ভাবিছিল He could not believe that it could anybody else other than him who would send him the money আৰু যেটো এই কাৰণে ভবা নাছিল যেটো তেওঁ ভগৱানৰ বাহিৰে যে বেলেগ কোনোবাই সহায় কৰিব তেওঁ হেতু কেতিয়াও আশা কৰা নাছিল His faith in God was so strong that he believed that he had sent money to him for his help in his problem আৰু যেটো তেওঁ বিশ্বাস কৰিছিল ভগৱানে তেওঁৰ যেটো সমস্যা আহিছে আৰু সেই সমস্যা সমাধানৰ কাৰণে তেওঁলৈ পইচা পঠাইছে সেইকাৰণে তেওঁ কোনে পইচা দিছিল হেতু কথাত গুৰুত্ব দিয়া নাছিল বা জানিব বিচৰা নাছিল Next question What does Lencho think that has taken the rest of the money What is the irony in the situation কি কৈছে who does Lencho think has taken the rest of the money যেটো অবশিষ্ট পইচা পোৱা নাছিল হেতু কোনে লৈছিল বুলি ভাবিছিল লেঞ্চোৱে What is the irony in the situation আৰু এই সিচুৱেচন বাই পৰিস্থিতিৰ কি আইৰনি আছে আইৰনি মানে মই কৈছো আগতে আমি যেটো আশা কৰো তাৰ এটা বিপৰীত ঘটনা ঘটা ঠিক আছে happening something opposite what we expecting okay this is called irony Lencho thinks that the post office employees have taken the rest of the money
as he had demanded 100 pesos from God, and in the letter there was only 78 pesos, and God cannot make such a mistake. যেটো ভাবিছিল লেংচয়ে ভাবিছিল যে সেই বাকি যেটো 30 পেসোসটো নেপালে হেতু পোস্ট অফিসৰ মানুহখিনি বা এমপ্লয়খিনি ললে বুলি ভাবিছিল আৰু যেটো ভগৱানে কেতিয়াও এটো তেওঁ এই ক্ষেত্ৰত কেতিয়াও বিশ্বাসঘাতক নকৰে বা তেওঁ বিশ্বাস আছিল যে ভগৱানে যিমান বিচাৰিছে তেওঁ হিমানে দিব বুলি ভাবিছিল সেইকাৰণে কি হৈছিল পোস্ট অফিসৰ মানুহখিনিক দোষাৰোপ কৰিছিল So he assures that they have stolen the money. সেইকাৰণে তেওঁ এটো ধাৰণা কৰিছিল যে সেই পোস্ট অফিসৰ মানুহখিনি হয়তো পইচাটো উলিয়াই লৈছিল The irony in the situation is that Langso suspects those people who helped him in the problem and tried to keep his faith alive in God. যেটো লেংসো সেইখিনি মানুহ বিশ্বাস কৰি মানে কি কৈছে সন্দেহ কৰিছিল যিখিনি মানুহে তেওঁ ভগৱানৰ ওপৰত বিশ্বাসটো নাভাওক বুলি কৈছিল পোস্ট অফিসৰ যিখিনি এমপ্লয় আছে যেটো পোষ্টম্যান জন তেওঁ কি কৰিছিল পইচা সংগ্ৰহ কৰি নিজৰ দৰমহাৰ একাংশ দি কি কৰিছিল তেওঁলোকক লেংচৰ যেটো ভগৱানৰ প্ৰতি থকা বিশ্বাসটো নাভাওক বুলি চেষ্টা কৰি দিছিল কিন্তু লেংচয়ে কি হৈছিল উল্টাটো ভাবিছিল যেটো তেওঁলোকে পইচাটো লৈছে বুলিহে ভাবিছিল হেতুতে ইয়াত আইৰনিটো সোমাই আছে বুলি কৈছে next question যেটা আমি চাও are there people like Langso in the real world Langsor দৰে মানুহ বৰ্তমান পৃথিৱীত আছে নে আমাৰ যিখন বিশ্বত আছে নে what kind of person would you say he is তেওঁ কেনেকুৱা ধৰণৰ মানুহ বুলি তুমি ক'ব বিচাৰা you may select appropriate words from the box and answer the question এই তলত দিয়া ৱৰ্ডখিনিৰ ভিতৰত কোনটো লেংচৰ ক্ষেত্ৰত প্ৰযোজ্য হয় greedy খুব এক্সেসিভ ডিজায়াৰ থকা মানুহ খুব বেছিকৈ আশা কৰা মানুহ বা ডিজায়াৰ থকা মানুহ naive অনভিজ্ঞ যাৰ অভিজ্ঞতা নাই ঠিক আছে without experience stupid যেটো lack of consciousness common sense যেটো common sense নথকা মানুহ ungrateful যেটো যাক নেকি not appreciating যাক appreciate কৰিব নোৱাৰি selfish স্বাৰ্থপৰ comical হাস্যৰসিক unquestionable যেটো beyond of question না এই ওয়ার্ড গিটাৰ ভিতৰত কোনটো ক্ষেত্ৰত তেওঁ ধৰিব পাৰি it is almost impossible to find a person like Langso as he is a unquestioning and naive kind of person যেটো তেওঁ ধৰে মানুহ বৰ্তমান পৃথিৱীত পোৱা নাযায় বুলি কৈছে যেটো তেওঁ কি বুলি কৈছে দুটা ওয়াৰ্ডৰ ভিতৰত কোনকিটা গোটেইটা ওয়াৰ্ডৰ ভিতৰত দুটা ওয়াৰ্ড ইউজ কৰিছে unquestioning and naive মানে কি হৈছে মানে অনভিজ্ঞ আৰু unquestioning মানে যেটো কোৱেশ্যনৰ বাহিৰত যেটো প্ৰশ্নৰ বাহিৰত he is not stupid যেটো তেওঁ কি কমন সেন্স নথকা মানুহ নহয় বুলি কৈছে if he does not know who has sent him money a letter will reach God without any address ঠিক আছে আৰু যেটো তেওঁ যেটি হেৰি কৰিলেহেঁতেন হয়তো ভগৱানৰ এড্ৰেছত তেওঁ চিঠিখন নিলিখিলেহেঁতেন যেটো তেওঁ কমন সেন্স নাথাকিলেহেঁতেন ঠিক আছে আৰু ইট ইজ লেংসোস ফেইথ ইন গড আৰু এইটো ভগৱানৰ ওপৰত তেওঁ বিশ্বাসৰ প্ৰবল যেটো বিশ্বাসৰ গভীৰতা ইন ৰিয়েল ৱৰ্ল্ড আৰু প্ৰকৃত আমি পৃথিৱীত যদি আমি চাওঁ পিপল আৰ সেলফিশ এণ্ড গ্ৰিডি এণ্ড লেংসো ইজ টোটেলি লয়েবল এণ্ড ডিফাৰেণ্ট আমি যদি চাওঁ বৰ্তমান পৃথিৱীত যদি মানুহবোৰ কি হয় এক্সেসিভ খুব বেছি আশা কৰা মানুহ পাওঁ এক্সেসিভ ডিজায়াৰ গ্ৰিডি হয় আৰু কি হয় সেলফিশ স্বাৰ্থপৰ কিন্তু লেংসো কি আছিল খুব কি আছিল ভাল প্ৰকৃতি আৰু অলপ বেলেগ ভিন্ন ধৰণৰ ব্যক্তি আছিল ঠিক আছে আমি এইটা কোৱেশ্চন ডিসকাস কৰিলো আৰু যিকিটা কোৱেশ্চন আছে বাকি থাকিলে আমি নেক্সট কোৱেশ্চন আৰু এডিশনাল কোৱেশ্চন কেইটামান চাম ঠিক আছে তেতিয়ালৈ ধন্যবাদ